21 বছৰীয়া মিডিয়াম পেচাৰ আবু নাছিম চুক্তিবদ্ধ হ'ল শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুম্বাই ইণ্ডিয়ানছ দলৰ বাবে। খুব ভাল লাগিছে যে ইমান এটা ডাঙৰ টিমত মই চান্স পাইছোঁ, যিটো টিমত লেজেণ্ড প্লেয়াৰবিলাক আছে, ধৰক সনাত জয়সূৰ্যা, আমাৰ সকলোৰে পৰিচিত শচীন তেণ্ডুলকাৰ, চ' খুব ভাল লাগিছে। ICLৰ পৰা উভতি আহি BCCIৰ এমনেষ্টি লাভ কৰা অসমৰ 5জন খেলুৱৈৰ ভিতৰত আবু নাছিম আহমেদো অন্যতম। উদীয়মান পেচাৰগৰাকী আশাবাদী যে সমাগত ৰঞ্জী ট্ৰফিত তেওঁ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ব। আশা কৰোঁ ৰঞ্জী ট্ৰফিটো মই ভাল পাৰফৰ্মেঞ্চ কৰি সকলো দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম। খেলুৱৈগৰাকীয়ে আশা প্ৰকাশ কৰে IPLত উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিব। চান্স খুব ভাল IPLৰ পৰা আপোনালোকে গম পাইছে যে বহুতজন প্লেয়াৰ পাইছে। আশিষ নেহৰা IPLৰ পৰা ভাল পাৰফৰ্মেঞ্চ কৰি পালে, প্লাছ মুম্বাই ইণ্ডিয়ানছৰ অভিষেক নাইয়া। চ' মই চেষ্টা কৰিম যে মই IPLৰ নেক্সট ছিজনত খুব ভাল পাৰফৰ্মেঞ্চ কৰোঁ। মুম্বাই ইণ্ডিয়ানছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছ দলটোৰ খেলুৱৈসকলৰ সৈতে সমতা স্থাপন কৰিবলৈ আবুৱে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও ICLত পোৱা অভিজ্ঞতাই তেওঁক যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে। লেজেণ্ড প্লেয়াৰ কপিল দেৱ, তেওঁৰ পৰা টিপছ পোৱাটো বহুত ভাগ্যৰ কথা। তেওঁ মোক কৈছিল কিছুমান বলিঙৰ ক্ষেত্ৰত কেনেকৈ বলিং কৰিবলৈ, কোনটো বেটছমেনক একশ্যনৰ ওপৰত ইম্প্ৰুভমেণ্ট কৰিব দিছিল। চ' মই ভাবোঁ ICLত যিবিলাক এক্সপিৰিয়েঞ্চ আছিল এইবিলাকৰ জৰিয়তে মই IPLত যেন খুব ভাল পাৰফৰ্মেঞ্চ এটা কৰিব পাৰিম। উদীয়মান বেগী বলাৰজন অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ সৈতে চুক্তিবদ্ধ হোৱাটো বিশেষ আশ্চৰ্যকৰ একো নাছিল, কাৰণ খেলুৱৈজনে ICLত যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছিল। ICLত ৰয়েল বেংগল টাইগাৰ্ছৰ হৈ উন্নত প্ৰদৰ্শন কৰাৰ লগতে 19 বছৰৰ অনুৰ্ধৰ ভাৰতীয় দলতো স্থান লাভ কৰিছিল। শ্ৰীলংকাত অনুষ্ঠিত 19 বছৰৰ অনুৰ্ধৰ বিশ্বকাপ দলৰো সদস্য আছিল আবু নাছিম আহমেদ। উদীয়মান খেলুৱৈগৰাকীলৈ থাকিল অজস্ৰ শুভকামনা আৰু শুভেচ্ছা। কেমেৰা পাৰ্চন তাপছৰ সৈতে প্ৰাৰ্থনা হাজৰিকা চৌধুৰী, নিউজ লাইভ, গুৱাহাটী।